বাইদেউসকল আপোনালোকে আমাক সুধি আছে যে ছেপ্টেম্বৰ মাহৰ পেঞ্চন আৰু দৰমহা কেতিয়া লাভ হ'ব। প্ৰথমতে আমি কম ছেপ্টেম্বৰ মাহৰ পেঞ্চন কেতিয়া লাভ কৰিব আৰু তাৰ পিছত আমি আপোনালোকক জনাম যে ছেপ্টেম্বৰ মাহৰ দৰমহা কেতিয়া লাভ কৰিব। আৰু এই ভিডিঅ'টো বিশেষকৈ আমাৰ পেঞ্চনাৰ আৰু কৰ্মচাৰীসকলৰ, কিয়নো পেঞ্চনাৰসকলে আমাক সুধি আছিলে আৰু যাৰ ফলত আমি ক'বলৈ ওলাইছোঁ যে বিশেষকৈ পেঞ্চনাৰসকলৰ এইবাৰ চলিত ছেপ্টেম্বৰ মাহৰ পেঞ্চন আপোনালোকে অহা 24 তাৰিখৰ পৰাই আপোনালোকৰ একাউণ্টত সোমাবলৈ ধৰিব, কিয়নো সন্মুখত যিহেতু দুৰ্গা পূজা আৰু দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আপোনালোকৰ পেঞ্চন যিহেতু 25 তাৰিখৰ পৰা সোমায়, এইবাৰ আপোনালোকৰ 24 তাৰিখৰ পৰাই আপোনালোকৰ একাউণ্টত আপোনালোকৰ পেঞ্চনৰ টকাকেইটা সোমাবলৈ ধৰিব আৰু আপোনালোকে 25 তাৰিখে দিন আপোনালোকে মিনি ষ্টেটমেণ্ট মাৰি চাব পাৰিব। আনহাতে কৰ্মচাৰীসকলৰ যি দৰমহা সেয়া মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে এইবাৰ দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকৰ এই 23 ছেপ্টেম্বৰৰ পৰাই দৰমহা সম্পৰ্কীয় বিলসমূহ ল'বলৈ নিৰ্দেশ দিছে আৰু যাৰ ফলত আপোনালোকেও 24-25 তাৰিখৰ পৰাই দুৰ্গা পূজাৰ আগেই আপোনালোকে দৰমহা পোৱাটো 100% নিশ্চিত হৈছে। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।